তো হেয়াই আৰু a new day and a new vlog আপোনালোকৰ বাৰু মনত আছে না আজিৰ পৰা প্ৰায় 2 মাহ মান আগত মই ডিব্ৰুগড় গৈছিলো আৰু ডিব্ৰুগড় এটা কন্টেন্ট বনাইছিলো কেভ ৰেষ্টুৰেন্ট বুলি আছিল কেভ মানে গুহাৰ এখন ৰেষ্টুৰেন্ট আছিল মানে ডিব্ৰুগড়ৰ মেইন টাউনত তো সেই ৰেষ্টুৰেন্টৰ এটা ভিডিও এটা বনাইছিলো মনত আছে চাগে তো তেনেকুৱাই মানে এখন ৰেষ্টুৰেন্ট গুৱাহাটীত এখন বনাইছে মানে তেনেকুৱা প্ৰকাৰৰ নহয় বাট অলপ বেলেগ হয় ইয়াতকে মানে ডিকেভ বুলি নাম ৰেষ্টুৰেন্টখনৰ তো সেই ডিকেভ ৰেষ্টুৰেন্টখনত আজি মানে যাবলৈ গৈ আছো কেনেকুৱা কি মানে আজিলৈকে ফটো চটো দেখিছো কিন্তু ৰিয়েলত দেখা নাই তো আজি গৈ চাওঁ বোলো কেনেকুৱা কি বা কেনেকুৱা এটা এম্বিয়েন্স কেনেকুৱা ফিল পায় কেনেকুৱা ভাইব পায় চব দেখাইছো বোলো গৈ লওঁ আগতে ৰেডি চেডি হৈ ললো ওলাই লওঁ আগতে যতে কি নাযাওঁ তিনিটা বস্তু মোৰ লগত সদায় থাকিব সেইটো হ'ল চশমা ঘড়ী আৰু জোতা এই তিনিটাৰ অবিহনে মই ক'তোৱে নাযাওঁ কলা চশমা মাৰি ললো আৰু এইখিনিত মানে কি কথা এটা কৈ লওঁ এইখিনি আমি বিৰাট জংঘল ন এইখিনিত এই মতা সাপ এডাল সিদিনা দেখা গৈছিল জংঘল ন গৰমত ওলাই আহে ভয়ে লাগে চশমা নিপিন্ধো থৈ দিওঁ পিছত পিন্ধিম মাইবৰী তেলেই নাই ভৰাব লাগিব ৰ'ব অলপ আছে আৰু আমাৰ এই ৰাস্তাটো দেখিছে যে এই ৰাস্তাটো হোৱাই নাই মানে অলপ বৰষুণ দিলেই মানে গোটেই বোকা পানী হৈ চেচ হৈ যায় আজি আমি যোনটো জেগাত গৈ আছো মানে ডিকেভ সেইটো এটা ৰেষ্টুৰেণ্ট হয় আৰু মানে কি সেইখন গণেশগুৰি সুন্দৰপুৰত আছে আমি বাৰু এইফালেদি নাযাওঁ 6 মাইল হয় কাৰণ মানে সেই ৰুক্মিণী গাঁৱৰ ব্ৰিজখনটো দেখিছে কিন্তু হোৱাই নাই এতিয়ালৈকে মানে দুনিয়াৰ জাম পাম সেইকাৰণে এইফালে ছায়েন্স মিউজিয়াম হয় বেলতলা হয় ঘড়ী গণেশ মন্দিৰ হয় তেনেকৈ যাম অলপ দূৰ আহিয়ে জয়নগৰত এখন গাড়ী দেখিলোঁ চাওকচোন এইখন মুখত BMW 340i এইখনৰ দাম হ'ল 75 লাখ ৰ'দ দিলে কি ধুনীয়া লাগে একদম ধুনীয়া পৰিৱেশ ধুনীয়া বতৰ একদম মজা ফিল এটা হৈ থাকে কিন্তু বৰষুণ দিলে ক'তো ওলাব নোৱাৰি একো কৰিব নোৱাৰি চলা মানে সেই আৰু বুজিটো পাইছে সেইকাৰণে বৰষুণ ভাল নাপাওঁ আমি বতৰ কি ধুনীয়া মানুহ কি ধুনীয়াকৈ গৈ আছে ক'তো পানী চানী হোৱা নাই কৃত্ৰিম বান কিবা বান একো হোৱা নাই এইবিলাক চব ক্লিয়াৰ এইখিনি ৱায়াৰলেছ এইখিনিত মানে হায়েষ্ট পানী হয় তো এইটো চব খালী হৈ আছে ধুনীয়া পৰিৱেশ আৰু তো আহি পালোঁ সুন্দৰপুৰত থকা ডিকেভখন এই চাওক এইখন ডিকেভ এইফালে এইটো ৰাস্তা আৰু এটা লিখাই থাকে ডিকেভ এনেকৈ লিখাই আছে আৰু এইফালে যাব লাগিব আৰু মানে যোনটো এণ্ট্ৰি হয় এণ্ট্ৰিটো একদম মানে এনেকুৱা টাইপৰ বনাইছে অলপ মানে নেচাৰেল টাইপৰ ডিব্ৰুগড়ৰ কেভ ৰেষ্টুৰেণ্ট অৰ্থাৎ স্কাল্পচাৰ ৰেষ্টুৰেণ্টত গৈছোঁ বাৰু সেইখন বহুত ধুনীয়া আজি এইখন চাওঁ বোলক গুৱাহাটীৰখন কেনেকুৱা হয় ব্ৰিজখন পাৰ হৈ আহিয়ে চিধা এনেকৈ ৰেষ্টুৰেণ্টখন দেখাই পাব ডি কেভ ওপৰত লিখাই আছে আৰু ইয়াতে মানে ডি মানে দিয়ে দা আৰু কেভ মানে হ'ল সেই গুহা বাহিৰৰ পৰাতো গোটেই গুৱাহাটী মহানগৰীখন দেখাই পায় ভিতৰত আহিলে মানে গুৱাহাটীত আছো নে ক'ত আছো একো ধৰিবই নোৱাৰি চাওক চাৰিওফালে এটা সম্পূৰ্ণ কেভৰ আকৃতিৰে বনোৱা চাওক এইবোৰ ধুনীয়াকৈ এইবোৰ চাওক লেপ দিয়া আছে এইবোৰ চিমেণ্টে হয় কিন্তু মানে এই আৰু গোটেই এটা ফিল আৰু আল্টিমেট ফিল এটা দিব চেষ্টা কৰিছে এইবোৰ চাওক এক্স উঠাৰ তাৰপিছত আনকি এইবিলাক দেখিছে ধনু চনু চাৰিওফালে এনেকৈ আছে ধুনীয়া ফিল দিছে আৰু ভিতৰত সোমাই আহি এণ্ট্ৰেঞ্চত যোনখন দৰ্জা আছে চাওক মানে ভাল দৰ্জা দিব পাৰিলে হয় কিন্তু দিয়া নাই এনেকৈ বনাই থৈছে একদম গছৰ সেই কাটি এনেকৈ লগাই দিছে চাওক পুৰা নেচাৰেলি বস্তুবিলাক ৰাখিছে সোমাই আহি যে এইবোৰ যে দেখিব যে এইবোৰ চুই চালে গম পাব যে মানে এইটো একচুৱেলি মানে মাটি নহয় মাটি দি লেপা নহয় চিমেণ্ট হয় চিমেণ্ট হয় তো চিমেণ্টেদি যে ধুনীয়াকৈ এনেকৈ মানে দূৰৰ পৰা গম নাপায় যে মানে এইটো মাটি দি লেপা আছে বা তেনেকুৱা কিন্তু চিমেণ্টৰ ইয়াত ফিনিচিং বঢ়িয়াকৈ দিছে একদম সঁচাকৈ যোনটো এটা ফিল দিয়ে ন ইয়াত মানে গমেই পোৱা নাযায় আৰু লগতে এইফালে এটা ৰুম আছে এইফালে আপোনালোকে খাব পাৰে চাওক ইয়াত এটা খণ্ড এটা পাৰ্ট মানে আগৰ দিনৰ গুহাবিলাক যেনেকুৱা আছিল অলপ মানে ডাৰাওনা টাইপ অলপ মানে কেঁচা টাইপ তেনেকৈ বনাব চেষ্টা কৰিছে আপোনালোকে সৰুতে কাৰ্টুন নেটৱৰ্কত এখন এটা মানে কাৰ্টুন চিৰিজ চাইছিলে নে ফ্লিনষ্টনছ বুলি তো সেই ফ্লিনষ্টনছৰ যোনবোৰ ঘৰ আছিল বা যোনবোৰ মানে তেনেকৈ দেখাইছিল কাৰ্টুনখনত তো সেই এটা কেবৰ হেৰিতে গোটেই বনাইছে চাওক এইবোৰ ইয়াত এনেকুৱা চাওক কেনেকৈ ৰাখিছে ইয়াত মানে চেল্ফ দিব পাৰিলে সেইকাৰণে চেল্ফ দিয়া নাই ইয়াত এনেকৈ ধুনীয়াকৈ বনাই দিছে যাতে মানে ইয়াত ধুনীয়াকৈ বস্তুখিনি হেৰি কৰিব পাৰে এয়া আৰু ইয়াত চাওক মকটেলছ ইয়াত গোটেই মকটেলছ এভেইলেবল হয় আৰু ইয়াতে মানে পাৰ্টি চাৰ্টি চলে ক'ব গ'লে অলপ পইচা ৰ'ব কেনেকুৱা লাগে পাৰ্টি মানে সেই মদ ভাঙৰ পাৰ্টি নহয় দেই মানে কি বাৰ্থডে পাৰ্টি হওক বা কিবা এনিভাৰ্চাৰী পাৰ্টি হওক ফেমিলি পাৰ্টি এইবোৰ পাৰ্টিহে চেলিব্ৰেশ্যন হয় ইয়াত এতিয়া বোলো ভিতৰৰ ফালে যাওঁ ভিতৰৰ দৰ্জাখন দেখিছে একদম একজেক্ট তেনেকৈ ৰাখিছে আৰু এই ৱালখন দেখিছে নে ইয়াত একদম ডাইনাছৰৰ জকা এটা লগাই থৈছে নেকি তেনেকৈ বনাইছে আৰু একদম কিবা ভাল লাগিছে ভিতৰৰ ভাগটো আহিছোঁ যিহেতু কিবা এটাতো খাবই লাগিব কি খাবা চাই আছোঁ দাম দেখি পাগলাই দিছোঁ সঁচাকৈ মেনুখন খোলাৰ লগে লগে আমি ডিচাইডে কৰিব পৰা নাই যে কি খাওঁ মানে দামবিলাক ইমানে এক্সপেঞ্চিভ ন মানে ভাবিব লগা হৈছে কি খাওঁ কি নাখাওঁ দামৰ টপিকটোত বাৰু পিছত আহিম কিন্তু ইয়াৰে যোনটো চাৰাউণ্ডিং ন একদম আল্টিমেট বনাইছে ফিনিচিং বঢ়িয়া কিন্তু অলপ দাম চাম কম হ'লেও ভাল আছিলে আমাৰ খানা আহি গ'ল বিৰিয়ানী দিছিলোঁ কিন্তু ইয়ে কিয়া হে খাই আছোঁ বাৰু কিন্তু ৰিভিউটো অলপ দেৰিকৈ দিম অলপ দেৰিকৈ খানা বাৰু খালোঁ কিন্তু ৰিভিউটো এতিয়া নিদিওঁ মই দেই এতিয়া নিদিওঁ কেনেকুৱা লাগিছে খাই পাছত অ'কে
ডিকে ৰেষ্টুৰেণ্টৰ মানে আজি স্পেচিয়েল অফাৰ আছিল এই দুটা আইটেমত লক্ষ্ণৌবী বিৰিয়ানী আৰু হায়দৰাবাদী বিৰিয়ানী তো আমি যিহেতু এটা খাইছোঁ তাৰ ভিতৰত অফাৰ পাম 10%। তো ধুনীয়াকৈ খোৱা বোৱা হৈ গ'ল আৰু আজি আমি যি খালোঁ তাৰে মানে ডিছকাউণ্ট এটা পাইছোঁ। দাদা ডিছকাউণ্টটো কি হিচাপত পোৱা যায় মানে সদায় পায় নে কি? বিৰিয়ানী 10% মানে আৰু মানে যোনখন বৰ্ড লগোৱা আছে সেইখন সদায় চেঞ্জ হয় নে একে থাকে? চেঞ্জ হয় ন। আজি যিহেতু বিৰিয়ানীৰ অফাৰটো দিছে কালি কিবা বেলেগ থাকিব পাৰে তেনেকুৱা ন? আচ্ছা আচ্ছা আমাৰ মানে 330 বিল হৈছে তো 330 পৰা 10% কাটি 300 টকা ফাইনেলি বিল হৈছে আৰু ক'ব গ'লে। আৰু মানে টাইমিংটো এনেকুৱা কেইটা বজাত কেইটা খোলা থাকে? মানে আমাৰ ৰাতিপুৱা 12টাতে ষ্টাৰ্ট হয় আৰু আমি ৰাতি 10:30 লাষ্ট 11টাত থাকোঁ আৰু থাকে ন। আচ্ছা 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 আৰু মানে একদম ডেকৰেটটো কাষ্টমাৰ ডিপেণ্ড কৰে হৈ যায় এতিয়া 12:30 বাজি যায় আৰু এনে পাৰ্টি হৈ থাকিলেতো 12টা বাজে আৰু। আচ্ছা আৰু মানে কি এলকহল চেলকহল চলে নাই ইয়াত? এলকহল এলাও নাই ন? এলকহল আৰু কি এলাও নাই? আপোনাৰ এতিয়া আপোনাৰ পৰ্ক এলাও নাই, পৰ্ক নাই। এলাও নাই। আচ্ছা ফেমিলি ৰেষ্টুৰেণ্ট আৰু ফেমিলি ৰেষ্টুৰেণ্ট আচ্ছা ঠিক আছে আৰু যিকোনো পাৰ্টি হয় আৰু আৰু মানে মেইন কথাটো হ'ল মানে যোনটো ইয়াৰ মানে ডেকোৰেম বা যোনটো মানে চাউণ্ডিং বস্তুটো বেছি ভাল লাগিছে মানে এটা মানে কেক বা গুহাৰ আকৃতিত এটা হেৰি কৰিছে। যদি সঁচা কথা ক'ব যাওঁ মানে ইমান খাচ নাপালোঁ দেই। মানে 300 টকা গৈছে বাতিটোত সিমান দিছে একদম ফ্ৰেংকলি কৈ আছোঁ। সেই বাতিটো মানে ক'ব গ'লে আমাৰ এই লোকেল যোনবোৰ মানে যে ডেক্সিত যে বনাই যে মানে বিৰিয়ানীটো সেই বিৰিয়ানী হিচাপতে হয়। একদম মানে ছেটিছফাইড নহ'লোঁ দেই। পইচা গৈছে যিহেতু মানে এই কিছুমান থাকে নহয় যে ডেক'ৰেশ্যন বহুত ধুনীয়াকৈ কৰে কিন্তু খানা একদম বটলা। সেই বস্তুটো মেইনলি ৰেষ্টুৰেণ্ট হয় ন, ৰেষ্টুৰেণ্ট হিচাপে মানে খানাটো মেইনলি ফ'কাছ কৰিব লাগে। ৰেষ্টুৰেণ্টখন ধুনীয়া দেই, মই এইটো বেয়া বুলি কোৱা নাই, কিন্তু খানা যদি অলপ যদি কিবা মানে অলপ মাথা মাৰে তেতিয়াহ'লে ভাল লাগিব আৰু যিমান যি হওক এটা বেলেগ কনচেপ্টৰ ৰেষ্টুৰেণ্ট ন এইখন। চাওক এইষাৰ কথা যে কৈছোঁ মই এই ৰেষ্টুৰেণ্টখনক কোনো ঠাট্টা কৰা নাই বা নেগলেক্ট কৰা নাই, মানে কি মোৰ এজ এ কাষ্টমাৰ ৰিভিউটো দিছোঁ কেনেকুৱা লাগিছে মানে একদম 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 সঁচা ৰিভিউটো দিবা দেই। কেনেকুৱা লাগিল খাই বা গোটেই পৰিৱেশটো গোটেই এম্বিয়েঞ্চটো কেনেকুৱা লাগিল কোৱাচোন এবাৰ। মানে পৰিৱেশটো ঠিকে আছিলে কিন্তু খানাটো ইমান খাছ লগা নাই। খাছ মানে টেষ্টলেছ, মানে বেলেগ বস্তু ভাল হ'ব পাৰে কিন্তু আমি বিৰিয়ানীটো ভাল লগা নাই। দাম হিচাপত মানে বস্তুটো ভাল লগা নাই। 300 টকা লৈছে, সেই 300 টকাটো মানে এই ডেক্সিৰ বিৰিয়ানীয়ে ভাল ক'ব গ'লে। সেইটোৱে কথা। আৰু এটা সঁচা কথা ক'ব গ'লে দাম চাই মানুহ নাহে ইয়াত। দেখিছেনে গোটেই খালী খালী হৈ আছে। যি দাম মানে গোটেই হেৰিৰ দাম চাইছোঁ ন এটা এটাকৈ গোটেই আইটেমত দাম চাই মানে মই পাগলা আহিছোঁ। ইমান দাম হ'লে কোনে আহিব? ফটো চটো মাৰিব আহিব পাৰে, মই নকওঁ যে ফটো মাৰিব ৰিল বনাব আহিব পাৰে, কিন্তু খাব যদি আহে তেতিয়াহ'লে ইয়াত খোৱাটো অলপ হেৰি। যদি মাল আছে পকেটত তেতিয়াহ'লে খাওক, টেনশ্যন নাই। আমাৰ দৰে মানুহ খাব নোৱাৰে ভাই। সেইবিলাক বাদ দিয়ক, এতিয়া জ' হৈ গিয়া চ' হৈ গিয়া আৰু উপায় নাই। এতিয়া মানে আপোনালোকে যদি আহিব মন যায় আহিব, ধুনীয়াকৈ খাই বৈ ধুনীয়াকৈ যাব পাৰে আৰু। এতিয়া অলপ গণেশগুৰিত আহিছোঁ। গণেশগুৰিত মানে কি বজাৰ কৰিব গৈছোঁ। এই লেডিজ বজাৰ দেই, জেণ্টছ বজাৰ নাই। মোৰ বজাৰ নহয়, এখেতৰ বজাৰ। মানে কিয় বজাৰ কৰি আছোঁ অলপ চলপতো গম পাইছে। মানে হেৰি মুডা এটা ট্ৰিপ মাৰিব গৈ আছোঁ না, তাৰে শ্বপিং আৰম্ভ হ'লেই। ট্ৰিপটো আৰু 2 মাহ আছে, এতিয়াতো কিয় ইমান বজাৰৰ উৎপাত লাগিছে? চাইছাহে নেকি? ভাল। লাষ্টত যদি লৈ লোৱা আৰু চেছ মাৰা যাম মই, চুনা লাগি যাব আজি। চব লেডিজ, জেন্টছৰ নাই দেখোন আকৌ। ইয়াতে বস্তুবিলাকৰ দাম মানে কম, ধৰি লওক 200 টকা 300 টকা তেনেকৈ। জিন্স ছোৱালীৰ মানে লেডিজ জিন্স পেণ্ট যোনবিলাক সেইবিলাক মানে 200 টকা 300 টকা এনেকৈ পায়। ফ্লিপকাৰ্টত যোনটো 600 টকাত পায় ইয়াতে 600 টকাত 3টা পেণ্ট পাই যাব। মানে ভালে কোৱালিটিবিলাক ভালে পাইছোঁ। ছোৱালীবিলাকৰে ভাল, কম দামত বহুত বস্তু পাই যায়। ল'ৰাবিলাকৰ হে স্কেম হয়। ল'ৰাৰ আইটেম নাই, ল'ৰা থাকিলে এতিয়া উঠাই দিলোঁ হয়, কিন্তু ল'ৰাৰ নাই। চব ছোৱালী কি আছে, চব ছোৱালীৰে লেডিজ আইটেম। এখন দোকান দি নহ'লে এতিয়া বেলেগ এখন দোকানত সোমাইছে। ইয়াত বা কি বিচাৰে? এইখন দোকানত আহি মনটো অলপ ভাল লাগিছে, কাৰণ চব বস্তু 10 টকাত পায়, 10-20 টকাত। এই যিমান যি দেখিছে চব 10-20 টকা। বৰ্তমান এইটো বস্তু এফৰ্ড কৰিব পাৰোঁ, কাৰণ এইটো অকল 10 টকা হয়। 10 টকা যি কিনা কিনিলোঁ চব 10 টকা। এইটো বাৰু 10 টকা নহয়, এইটো হ'ল 50 টকা। কিবা গাড়ী হয়, চকা টকা আছে, লাৰিব পাইছোঁ আৰু লাৰি আছোঁ আৰু নাজানো কি। এতিয়া অলপ দোকানত আহিলোঁ ৰ'ব, মানে কাম এটা আছে, সেই কামটো কৰি লওঁ। ইম্পৰ্টেণ্ট কামেই হয়, দোকান খুলিব লগা হৈছে আৰু আজি যিহেতু দোকান নাই তথাপিতো খুলিব লগা হৈছে আৰু। দোকানত কিবা আছে নে নাই চাওঁ ৰ'ব, খাব লগা, কাৰণ তাতেতো এই অৱস্থা হৈছে। ৰ'ব কিবা আছে নে? লাইটটো কিয় দিয়া নাই? তাকেতো কিবা বনোৱা নহ'লে ভোক লাগিছে। নিজৰ দোকান যিহেতু টেনশ্যন নাই ৰ'ব। লাইটটো একো নাই। চাহকে খাওঁ নেকি? চাহৰ লগত খাব কি আছে? এই বিস্কুটটো ভাল, এইটো হেৰি হয় নাৰিকল থাকে। এইটো চাহ দিয়া হা, লাল চাহ। ক'ব গ'লে দোকানখন আৰু ছেকেণ্ড হোম বুলি ছেকেণ্ড হোমেই হৈ গৈছে আৰু। যেতিয়া মন যায় খুল, যেতিয়া মন যায় খা, যি কৰা কৰ আৰু। কিবা এটা খাই লওঁ, মানে চাহকে খাওঁ আৰু। চাহ মানে আৰু ভোক লাগিছে, কিন্তু তাতে যি হ'ল তো বাদেই দিয়ক। সেইকাৰণে চাহ একাপ ধুনীয়াকৈ খাই লওঁ। মেইন কথা কি জানানে? আহিছোঁ যে পানী ভৰাব লাগিব, মানে পানীটো এক্সট্ৰাকৈ ভৰাব লাগে ন আমাৰ টেংকিত। যে প্ৰথম যে দোকান অপেনিং কৰাৰ আগতে দেখাইছিলোঁ পানী ওপৰত টেংকিত ভৰাব লাগে, সেই পানীটো ভৰাব লাগে। পানী নহ'লেতো কাম নহ'ব ন কালি, সেইকাৰণে পানীটো ভৰাব আহিছে। ৱেটাৰ
লাল চাহ হয়নে নাই কি কি দম দিছা মই মালিক হৈ থকা নাই পৰি চৰি উঠাই একদম চাহ মাৰি আছো এই গৰম গৰম ই পা চাহটো বেয়া গৰম আছিল পুৰিছে হাতে চাতে সেইকাৰণে তেতিয়ালৈকে মানে কি কৰোঁ এই মানে বটলখিনি যিহেতু মানে কাষ্টমাৰে খাই পেলাই যায় ন তো এইখিনি বটল মানে সেই ঠঙা লোহা দি যাওঁ মানে আহিছে মানুহ দি থৈ পঠাই দিওঁ আৰু সৰুতে এটা বহুত ডাঙৰ ভ্ৰমত আছিলে বহুত ডাঙৰ ভ্ৰম মানে কি জানেনে মানে এই যে লোহা টিঙা যে এতিয়া যে আহিল যে সিহঁতে তাত মানে ভাবিছিলোঁ যে মানে কি আমি যিমান যে বস্তু দিওঁ ন মানে প্লাষ্টিক হওক বা লোহা হওক তো যিমান বস্তু দিওঁ তাৰে ৰিটাৰ্ণত পইচা পাওঁ আমি ভাবিছিলোঁ সিহঁতৰ তাত লাখ লাখ পইচা আছে নেকি সেই বস্তু দিলে আমাৰ তাত ৰিটাৰ্ণ পইচা দিয়ে সেই ভাবিছিলোঁ সৰুতে কিন্তু ডাঙৰ হওঁতে গম পাইছিলোঁ যে নাথাকে অলপ চলপহে পইচা থাকে যিখিনি ওজন হয় সেইখিনি মতে দিয়ে আৰু তেনেকৈ এতিয়া চাই পি লেটাহে লাল চাহ মোৰ কাৰণে অমৃত হয় আৰু আমাৰ দোকানত নতুন বিস্কুট আনিছোঁ নাৰিকলৰ আৰু কাষ্টমাৰ নাই আমিহে খাওঁ বহুতে কয় মোক যে অফিচ বন্ধ থাকিলেও দোকানখন খুলিবি অলপ হ'লেও মানে 1-2 টকা পাবি কিন্তু মেইন কথা হ'ল এই অফিচ বন্ধ থাকিলে এইখিনি জেগা পুৰা চুনচান হৈ যায় দেখিছেনে চব দোকান বন্ধ ইয়াত এনে বেকাৰ বহি কি লাভ সেইকাৰণে বন্ধই কৰি থৈ দিওঁ তো গোটেই কাম হৈ গ'ল এতিয়া ঘৰত যাওঁ আৰু এতিয়া ভিডিঅ'টো কেনেকুৱা পালে জনাব অৱশেষত শেষ বুলিলে শেষ নহয় আকৌ আৰম্ভ হয় তো সেয়াই আৰু বাই বাই